আরে কত লই যাবে छोड़ दे नहीं উগ্ৰপন্থীকো ইমান তিয়াৰ যোৱা 12 ডিসেম্বৰ তাৰিখে জিৰিঘাট থানাৰ অন্তৰ্গত নামদাইলং গাঁৱত এটা হত্যাৰ ঘটনা হৈছিলে আৰু যিজনক হত্যা কৰা হৈছিলে তেওঁ আছিলে NNC কেডাৰ নাগা নেশ্যনেল কাউন্সিলৰ কেডাৰ তেওঁৰ নাম আছিলে গাইডিং চাওপাও ৰংমাই আৰু তেখেতে এটা সেলফ স্টাইল তেওঁ এটা ময়দান পিও বা তেওঁ এজন সিনিয়ৰ কেডাৰ আছিলে তেওঁ হত্যা কৰা হৈছিলে আৰু হত্যা কৰাৰ পিছতে আমি সেই সমগ্ৰ অঞ্চলটোত আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিলোঁ আৰু সেই অভিযান কালত পুৰহি নিশা এটা আমি বিশেষ ইনপুট লাভ কৰিছিলোঁ আৰু ইনপুট লাভ কৰাৰ পিছত আমি সেই অঞ্চলটোত দুখন গাঁও আছে এটা হ'ল নামদাইলাং অঞ্চল আছে সেই তাতে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানত আমাৰ হৈতে আসাম ৰাইফলৰ বিষয়া আৰু তেওঁলোকৰ দল আছিলে আৰু গোটেই অভিযান কালত আমি 3জনকৈ এক্টিভ NNC কেডাৰ আমি তেওঁলোকক ধৰিবলৈ সক্ষম হলো আৰু এই 3জন এক্টিভ কেডাৰৰ নাম হ'ল পাউনিং ৰংমাই son of দাম্পানা ৰংমাই সামতিলা জিৰিঘাট দ্বিতীয়জন ব্যক্তি হ'ল দ্বিতীয়য়াং ৰংমাই থাইলাংলুং তেওঁৰ দেউতাকৰ নাম হ'ল থাইনালুং ৰংমাই তেওঁ হ'ল সামতিলা জিৰিঘাট আৰু এজন আছে তেওঁ হ'ল নামজাউৰে গমৰে তেখেতৰ হ'ল নামদাইলঙৰ জিৰিঘাটৰ গতিকে তেওঁলোকক আমি 3জনকে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ইন্টাৰোগেশ্যন কৰিছোঁ আৰু তদন্তকালত দেখা গৈছে যে তেওঁলোকে নিজস্বভাৱে তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে এই NNC বা নাগা নেশ্যনেল কাউন্সিলৰ তেওঁলোকৰ এক্টিভ কেডাৰ আৰু তেওঁলোকে সেই অঞ্চলত চলি থকা বিভিন্ন দুষ্কৃতিমূলক ঘটনা বা ধন দাবীৰ ঘটনাৰ সৈতে তেওঁলোকে জড়িত হৈ আছে আৰু আমাৰ প্ৰাইম সাসপেক্ট হ'ল এই 3জন আৰু এই 3জনে এই ঘটনাটোৰ সৈতে জড়িত বুলি আমি তেওঁলোকক আমি সাসপেক্ট কৰিছোঁ আৰু সেই কাৰণে আমি তদন্ত চলাই আছোঁ আৰু বৰ্তমানলৈকে আমি সেই তেওঁলোকৰ পৰা যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্যৰ ভিত্তিত আমাৰ অভিযান অব্যাহত আছে।